हेलो फ्रेंड मोर नाम नजरुल अपन चाই আছে নজরুল এমডি টেকনিক্যাল চ্যানেলত সো প্ৰিয় বন্ধু বান্ধৱীসকল আজি আপোনালোক দেখুৱাম মই বাৰ্থ সাৰ্টিফিকেট অনলাইনত কেনেকৈ ওলাব পাৰিব বা এপ্লাই কৰিব পাৰিব উইথিন কম সময়ৰ ভিতৰত সো আপোনালোকে ভিডিওটো একলগে চাব স্কিপ নকৰি পিনে সো আপোনালোকে যদি মোৰ চেনেল নতুনকৈ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো ক্লিক কৰি দিব যাতে মই ভিডিওবিলাক আপলোড কৰিলে আপোনালোকে আগতেকৈ নটিফিকেশন পাই যায় কিয়নো মই এনেকা ধৰণৰ ভিডিও মই লৈ আনি থাকো সো ব্লগ আজিৰ ভিডিওটো আৰম্ভ কৰো সো আপোনালোকে ইয়াতে দেখা পাইছে গুগলত গৈছে মই গুগলত যাইকিনে সার্চ কৰিব লাগিব ই ডিস্ট্ৰিক্ট পোৰ্টেল বুলি ই ডিস্ট্ৰিক্ট পোৰ্টেল ইয়াতে দেখা পাইছে না ই ডিস্ট্ৰিক্ট আসাম ই ডিস্ট্ৰিক্ট আসামত যাব লাগিব ই ডিস্ট্ৰিক্ট আসামত গলে আপুনি তলত যেটো ই ডিস্ট্ৰিক্ট আসাম এমট্ৰন আছে এটো যাব লাগিব ইয়াতে ই ডিস্ট্ৰিক্ট আসাম ইয়াতে না যাব ইয়াতে যাব ই ডিস্ট্ৰিক্ট এমট্ৰনত যাব ইয়াত যাইখিনি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকৰ যেটো আসাম গভৰ্ণমেণ্টৰ যেটো পোৰ্টেল হয় এটো পোৰ্টেলটো খোল খাই যাব খোল কৰাৰ পিছত আপোনালোকে ইয়াতে আগতে এটা ফৰ্ম আছে ও ফৰ্মটো যেটো স্ক্যান কৰিব লাগিব ডাউনলোড কৰি কিনে লিখিখনি স্ক্যান কৰিব লাগিব হেতু ফৰ্মটো আগতে ডাউনলোড কৰি লও মই সো ইয়াতে মই তলত স্ক্ৰল কৰিলো তলত যাব আপোনালোকে তলত যাব ৰাইট সাইডত দেখা পাব বাৰ্থ সাৰ্টিফিকেট হেৰি বুলি বাৰ্থ সাৰ্টিফিকেট এডত ক্লিক কৰিব লাগিব ইয়াতে আপোনাৰ ফটো নম্বৰ দেখা পাইছে এপ্লিকেশন ফৰ দা বাৰ্থ সাৰ্টিফিকেট সো এইকেটা ডকুমেন্টস লাগিব আপোনাৰ কি ডকুমেন্টস লাগিব মই ডিটেইলস কৈ দি আছো এইকেটা ডকুমেন্টস লাগিব উইথিন 10 ডেজৰ ভিতৰত আপোনাৰ সাৰ্টিফিকেটটো প্ৰিপেয়াৰ হৈ যাব তাৰপৰা অনলাইনৰ পৰা ডাউনলোড কৰিব পাৰিব সো ইয়াতে দেখা পাইছে যে ডাউনলোড বুলি এটো ফৰ্ম হয় এই ফৰ্মটো আপোনাৰ ডাউনলোড কৰি কিনে প্ৰিন্ট আউট কৰি কিনে লিখি কিনে স্ক্যান কৰিব লাগিব সো ইয়াত দেখা পাইছো এপ্লিকেশন ফৰ বাৰ্থ সাৰ্টিফিকেট আপোনাৰ এপ্লিকেশন ডিটেইলস আপোনাৰ এপ্লিকেশন নাম কোনে এপ্লিকেশন হেৰি কৰি আছে আপোনাৰ নামটো দি দিব বেবি নামটো নি দিব ইয়াতে এপ্লিকেশন কোনে কৰি আছে হেতু নামটো দিব যদি বেবি সাৰ্টিফিকেটটো বনাব খুজে তেনেহলে আপোনাৰ নামটো দিব এপ্লিকেশন জেন্ডাৰটো দি দিব মোবাইল নাম্বাৰটো দিব ইমেইল আইডি পান নাম্বাৰ আধাৰ নাম্বাৰ সব আপোনাৰ ডিটেইলস হয় আপুনি এপ্লাই কৰি আছে আপোনাৰ বেবি কাৰণে সো আপুনি হেৰি কৰিব এড্ৰেছ ডিটেইলসটো দিব আপোনাৰ এড্ৰেছ ডিটেইল আপোনাৰ এড্ৰেছটো কি হয় ইয়াতে দি দিব লিখিব নিউ বৰ্ন ডিটেইলস আপোনাৰ যেটো নিউ বৰ্ন ডিটেইলস আপোনাৰ হেৰি হৈছে হেতু ডিটেইলসটো লিখিব লাগিব ডেট অফ বাৰ্থ আপোনাৰ বেবিৰ বাৰ্থটো দি দিব সেক্স জেন্ডাৰটো দি দিব নেম অফ ফাদাৰ নামটো কি হয় দি দিব মাদাৰ নামটো দিব প্লেস অফ বাৰ্থ কোড বাৰ্থ হৈছিল হস্পিটাল বা হাউসত হৈছিল ইয়াতে টিক মাৰ্ক দি দিব হাউসত যদি হৈছে হাউসত হস্পিটাল যদি হৈছে হস্পিটালত টিক মাৰ্ক দি দিব ইফ হাউস এড্ৰেছ ইনফৰমেশন নেমটো দি দিব ইফ যদি হাউসত হয় তেনেহলে হাউসৰ এড্ৰেছটো দি দিব ইনফৰমেশন নেমটো দি দিব আৰু এড্ৰেছ অফ পেৰেন্টস এট দা টাইম অফ বাৰ্থ আপোনাৰ এড্ৰেছটো দি দিব বাৰ্থৰ টাইমত যেটো এড্ৰেছ হেতু দি দিব বাৰ্থ ওয়েট কিমান কেজি হৈছে আপোনাৰ বেবিটো তাতে দি দিব আৰু সিগনেচাৰ অফ এপ্লিকেশন ইয়াতে আপোনাৰ যেটো সিগনেচাৰ হেতু দি দিব তলত স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত এপ্লিকেশন ফৰ বাৰ্থ সাৰ্টিফিকেট ইয়াৰে আপোনাৰ নিউ বৰ্ন পেৰেন্টস ডিটেইলস আপোনাৰ নিউ বৰ্নৰ যেটো পেৰেন্ট হয় এই পেৰেন্টৰ ডিটেইলসটো আপোনাৰ লগে লিখিব লাগিব ইয়াতে মাদাৰ লোকেশনটো লিখিব লাগিব মাদাৰ লোকেশনটো কোড হয় হেতু দি দিব ইজ মাদাৰ টাউন অৰ ভিলেজ এৰিয়া মাদাৰ ভিলেজ এৰিয়া থাকে টাউনত থাকে তো দি দিব মাদার্স অফ স্টেট দি দিব মাদাৰৰ স্টেটটো কি হয় পার্মানেন্ট এড্রেস অফ পেরেন্টস পার্মানেন্ট এড্রেস কি হয় দি দিব রিলিজন অফ ফ্যামিলি দি দিব আদার রিলিজন যদি নাম হয় দি দিব ফাদার্স এডুকেশন মাদার্স এডুকেশন ফাদার্স অকুপেশন মাদার্স অকুপেশন দি দিব আর তলত স্ক্রল কৰি দেখাব মাদার্স এজ এট ম্যারেজ টাইম মাদার বেবি মাদাৰৰ বিয়াৰ সময়ত কিমান এজ আছিল হেতু মেনশন কৰিব লাগিব আৰু মাদার এজ এট চাইল্ড বাৰ্থ যেতিয়া বেবিটো হৈছে তেতিয়া মাদাৰৰ এজ কিমান হৈছে হেতু দিব লাগিব নাম্বাৰ অফ চিলড্ৰেন বৰ্ন লাইভ ইনক্লুডিং দিস কিমান চাইল্ড আছে হেতু দি দিব টাইপ অফ এটেনশন ইন ডেলিভারি হেতু দি দিব ইনস্টিটিউশন গভর্নমেন্ট ইনস্টিটিউশন প্ৰাইভেট নন গভর্নমেন্ট ডক্টৰ নাৰ্স কোনে হেৰি হৈছে কোনটো হেৰি হস্পিটালতে হৈছে নে কোনটো হেৰিত হৈছে ইয়াতে টিক মাৰ্ক দি দিব অকল হা টিক মাৰ্ক দি দিব ডিউৰেশ্যন অফ প্ৰেগনেন্সি কিমান উইকছত বেবিটো হৈছে ইয়াতে দি দিব আৰু ইয়াতে চাব পাৰে আপুনি সাপোৰ্টিং ডকুমেন্টস ইমানখিনি লাগিব সাৰ্টিফিকেট অফ বাৰ্থ ইছ্যু ফ্ৰম প্ৰাইভেট হস্পিটাল বা নার্সিং হোম আপোনাৰ যেটো বেবিৰ যেটো টেম্পোৰাৰি যেটো সাৰ্টিফিকেট দিয়ে হস্পিটালৰ পৰা বা নার্সিং হোমৰ পৰা সেই সাৰ্টিফিকেটটো ইয়াতে আপলোড কৰিব লাগিব আৰু গাঁওবুঢ়া সাৰ্টিফিকেটটো এটা লাগিব আপোনাৰ গাঁৱৰ যেটো গাঁওবুঢ়া থাকে গাঁৱৰ পৰা এটা সাৰ্টিফিকেট ওলাই ল'ব এনি আদাৰ ডকুমেন্টস যদি লাগে দেখা যাব সিগনেচাৰ অফ এপ্লিকেশন আপোনাৰ সিগনেচাৰটো ইয়াতে দি দিব ওপৰত লিখি কিনে সো এই দুটা পেজে হয়
সো ইয়াতে মই কি লাগে মই দেখাই আছো ইয়াতে ব্যাক গলো মই ব্যাক যোৱাৰ পিছত ইয়াতে এপ্লিকেশন ফৰ বাৰ্থ সাৰ্টিফিকেট এটো ডাউনলোড কৰাৰ পিছত আপোনালোকে কি লাগিব মই দেখাই আছো স্ক্ৰিন কপি অফ এপ্লিকেশন ফৰ্মটো লাগিব যেটো এটো ফৰ্মটো লাগিব বাৰ্থ সাৰ্টিফিকেট ইছ অফ হস্পিটেল নাৰ্সিং হোম লাগিব গাঁৱৰ সাৰ্টিফিকেটটো লাগিব পাৰমিশন ফৰ ডিলেড বাৰ্থ সাৰ্টিফিকেট ৰেজিষ্ট্ৰেচন এপ্লিকেবল আপোনাৰ যদি যেটো এটা টাইম থাকে ন হেতে এটা টাইম দি দিয়ে হস্পিটেল বাৰ্থ সাৰ্টিফিকেটটো ইমান তাৰিখত ভিতৰত আপুনি বাৰ্থ সাৰ্টিফিকেট বনাব পাৰিব সো এটো টাইম যদি পা হৈ যায় পাৰ হোৱাৰ কাৰণে আপুনি এটা পাৰমিশন ফৰ ডিলেড বাৰ্থ ৰেজিষ্ট্ৰেচন আপুনি যিকোনো হস্পিটেলৰ পৰা এটো বনাব পাৰে হেতু আপলোড কৰিব লাগিব যদি আপোনাৰ হেৰিটো টাইমটো পা হৈছে যদি পা হোৱা নাই তেনহলে না লাগে এনি আদাৰ ডকুমেন্টস উইথিন 10 ডেজৰ ভিতৰত আপোনাৰ বাৰ্থ সাৰ্টিফিকেটটো ৰেডি হৈ যাব আপুনি ডাউনলোড কৰিব পাৰিব তাৰপৰা সো মই আগৰ পেজত গলো আগৰ পেজত যাইকিনে আপুনি ইয়াৰ আগতে এটা কাম কৰিব লাগিব please create account in state portal for e-district citizen registration ইয়াতে ক্লিক কৰি কিনে আপুনি ইয়াতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব ৰেজিষ্ট্ৰেচন কৰাৰ পিছত তাৰপৰা এটা ইউজাৰ নেম আৰু পাসওয়ার্ড দিব হেতু ইউজাৰ নেম আৰু পাসওয়ার্ড দি কিনে আপোনাৰ ই গভৰ্ণমেন্ট সাৰ্ভিসত যাই কিনে হেতু লগইন হ'ব লাগিব সো মই এটোৰ কাৰণে অলৰেডি ভিডিও এটা বনাইছো আপোনালোকে মোৰ চেনেলত যাই চাব পাৰে বা মই ভিডিওটো ডেসক্ৰিপচনত দি দিম লিংকটো তাৰপৰা যাই চাব পাৰে সো আজি মই এটো হেৰিত না যাও কাৰণ বহুত লং হৈ যাব ভিডিওটো সো আপোনালোকে দেখাই আছো এপ্লাই কেনেকৈ কৰিব লাগিব মই হেতু দেখাম ই গভৰ্ণমেন্ট সাৰ্ভিসত যাব আপোনালোকে ই গভৰ্ণমেন্ট সাৰ্ভিসত গলে আপোনাৰ ইউজাৰ নেম পাসওয়ার্ড লৈ কিনে তাৰ পিছত ওয়েলকাম টু আসাম অনলাইন সাৰ্ভিসেস ইয়াতে আপোনাৰ ইউজাৰ নেম ইমেইল আইডি যেটো দিব ইমেইল আইডিটো দি কিনে ইউজাৰ নেম স্ক্ৰিন নেম এটা আহিব তাতে দি কিনে লগইন হ'ব লাগিব লগইন হোৱাৰ পিছত এটো আসাম গভৰ্ণমেন্টৰ যেটো অনলাইন সাৰ্ভিস হয় হেতু পেজটো খোল খাই গৈছে খোল কৰাৰ পিছত আপোনাৰ দেখা পাইছে সিলেক্ট বুলি ইয়াতে সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত আপোনাৰ বাৰ্থ সাৰ্টিফিকেট সার্চ কৰিব বাৰ্থ সাৰ্টিফিকেট ইয়াতে দেখা পাইছে এপ্লিকেশন ফৰ বাৰ্থ সাৰ্টিফিকেট ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ৰাইট সাইডত দেখা পাইছে গো বুলি ইয়াতে ক্লিক কৰিব গোত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এটো পেজটো খোল খাই যাব দেখা পাইছে ডিপাৰ্টমেন্টস ডেসক্ৰিপশন সব দেখা পাবো ইয়াতে আপোনাৰ কি কৰিব লাগিব এপ্লাই যেটো আছে এপ্লাই অনলাইনত ক্লিক কৰি কিনে আপোনাৰ পুৰা ডিটেইলস যেনেকৈ অফলাইনত এটা ফৰ্ম দিছিল হেতে সেম তেনেকৈ এটা ফৰ্ম আহিব হেতু ফৰ্মটো ফিল আপ কৰি কিনে সাবমিটত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ 30 रुपीस 50 रुपीस এটা পেমেন্ট কৰিব লাগিব অনলাইনত পেমেন্ট কৰিলে আপোনাৰ ফাইনাল সাবমিট কৰিব কৰাৰ পিছত হেতে এটা নাম্বাৰ আহি যাব হেতু নাম্বাৰ দেখিনে আপুনি ষ্টেটাসটো হেৰি কৰিব পাৰে বা হেতু দি ডাউনলোড কৰিব পাৰিব সো বন্ধুসকল আজিৰ ভিডিওটো ইমান আছিল থ্যাংক ইউ সো মাচ